বাতিল করক বাতিল করক বাতিল করক মাতৃভাষা মাধ্যম বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক জিন্দাবাদ জিন্দাবাদ হাই 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 বাতিল করক বাতিল করক হাই হাই মাতৃভাষা মাধ্যম বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক ইনকাম জিন্দাবাদ 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 হাই 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 আমি ধৰ্ণা কাৰ্যসূচী পালন কৰি গো বেক এই মাধ্যম গো বেক আৰু অসমীয়া মাতৃভাষা বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক মাতৃভাষা বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক অসম সরকার হুঁশিয়ার 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 শিক্ষামন্ত্রী হুঁশিয়ার 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 মাতৃভাষা বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক মাতৃভাষা বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক মাতৃভাষা বিরোধী সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক আহ্বানত আজি আমি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ আমি সমদল কৰিছোঁ আমাৰ এটাই দাবী মাতৃভাষা মাধ্যম বিৰোধী যি সিদ্ধান্ত অসম চৰকাৰে বাতিল কৰিব লাগিব এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কি কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে মাতৃভাষা মাধ্যমক গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ভৱিষ্যত আগুৱাই নিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে কিন্তু অসম চৰকাৰে একনায়কত্বভাৱে স্বেচ্ছাচাৰীভাৱে নিজৰ আইমুখৰ ভাষাটো নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ মানি লোৱা নহ'ব আৰু আমি ৰণোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিব খুজিছোঁ কোনো কাৰণত মাতৃভাষা বিৰোধী সিদ্ধান্ত মানি লোৱা নহ'ব যিকোনো মূল্যৰ বিনিময়তে সিদ্ধান্ত বাতিল হ'ব লাগিব যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমত বা নিজৰ নিজৰ মাতৃভাষা মাধ্যমত হ'ব লাগে বুলি কোৱাৰ পিছতো জোৰ জুলুমকৈ তেওঁলোকে ইংৰাজীক প্ৰাধান্য দিছে আমি ইংৰাজী বিৰোধী নহয় ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী সলসলীয়াকৈ ক'ব পৰা হ'ব লাগিব তাৰ ব্যৱস্থা চৰকাৰে বিদ্যালয়সমূহত গ্ৰহণ কৰক কিন্তু ইংৰাজী ক'ব লাগে বুলিয়েই অসমীয়া মাতৃভাষা মাধ্যমটো নিঃশেষ কৰি পেলাব আইমুখৰ ভাষাটো কাঢ়ি লৈ যাব এই কথাটো কোনো কাৰণত হ'ব নোৱাৰে আৰু আমি অসম চৰকাৰক সকীয়াই দিছোঁ যেতিয়ালৈকে মাতৃভাষা মাধ্যমৰ সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন আমি কৰি যাবলৈ বাধ্য আছোঁ কোনো কাৰণত ছাত্ৰ সন্থাই মানি নল'ম আমি ধৰ্ণা কাৰ্যসূচী পালন কৰি বিচাৰিছোঁ এই মাধ্যম বিৰোধী যি গ্ৰহণ কৰিছে প্ৰস্তাৱ অতি লাগে আৰু অসমীয়াত ভাষা প্ৰসাৰ কৰিবৰ কাৰণে আমি পূৰ্বৰে আচলতে এই মুহূৰ্তত মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক বাতিল কৰক বাতিল কৰক মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক বাতিল কৰক বাতিল কৰক জিন্দাবাদ জিন্দাবাদ হাই 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 বাতিল কৰক